আমি এটা কথা কৈছো যে সবকা সাথ সবকা বিকাশ বুলি কোৱা চৰকাৰখন বেটি বচাও বেটি পঢ়াও বুলি কোৱা চৰকাৰখন এই চৰকাৰখনে ৰিপৰ্ট কাৰ্ড দিব পৰা নাই কেৱল বিজ্ঞাপন দিছে আমি কৈছো ৰিপৰ্ট কাৰ্ড দিওক যদি বেটি বচোৱাৰ কথা কৈছে বেটি পঢ়োৱাৰ কথা কৈছে তেতিয়া অসমৰ কথা মই কৈছো মই ভাৰতৰ কথালে নাযাওৱে প্ৰায় ৭,০০০ বিদ্যালয় কিয় বন্ধ কৰা হ'ল এক প্ৰথম প্ৰশ্ন বেটিৰ যদি পঢ়াব লাগে সুৰক্ষাৰ কথা কয় আজি বিহাৰ ইউপিতকে অসমত বেটি অসুৰক্ষিতৰ ঘটনা আজি ২ নম্বৰত গতিকে সেই কাৰণে কৈছো সবকা সাথ সবকা যদি বিকাশে হৈছে তেতিয়াহলে অধিকাংশ মানুহে হিতাধিকাৰী বুলি কিয় তেওঁলোকে ঘোষণা কৰিবলগীয়া হৈছে এই কথাবিলাক সেলফ কন্ট্ৰাডিক্টৰি সবকা সাথ যদি সবকা বিকাশে হৈছে ৪৭% যুৱক যুৱতী কিয় আজি তাৰিখত সংস্থাপনহীনতাত ভুগি হতাশগ্ৰস্ত হ'বলগীয়া হৈছে ৭,০০০ ৮,০০০ কাৰণে যুৱতী লৰা অসম এৰি বহিৰাজ্যত আজি তাৰিখত চাকৰি বিচাৰি ইয়াৰ পৰা ব্ৰেইন ড্ৰেইন হ'বলগীয়া এটা অৱস্থা হৈছে সবকা সাথ সবকা যদি বিকাশে হৈছে তেতিয়াহ'লে আজি মহিলা সমাজক ভুৱাৰ উন্নয় ফৰ্ম দি পেলাই শপত পাঠ কৰাবলগীয়া হৈছে ঘৰ দিম বুলি জিঅ' টেগিং কৰোৱা হৈছে কিন্তু বিজেপিৰ মিটিঙত নিদিলে কাটি দিম বুলি ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে বিকাশ এনেকুৱা নেকি মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো ১০,০০০ কোটি টকা ১৫ বছৰত ধাৰ লগাই গৈছিলে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া তেওঁ কৈছিলে খালেও খালে এটো অমংগল বুলি কৈছিলে এতিয়া ১,৫২,০০০ কোটি টকা ধাৰ মানে জনমুৰি ধাৰ বা গৰ্ভত থকা সন্তানটোৰ ৪২,০০০ টকা আজি তাৰিখত ধাৰ এটো কেনেকুৱা বিকাশ ধাৰ কৰি পেলাই যদি বিকাশ কৰিছে তেতিয়ালে তেনেকুৱা বিকাশৰ চৰকাৰ অসমৰ ৰাইজক লাগে নে নালাগে এটো অসমৰ ৰাইজলৈ মই প্ৰশ্নবান এৰিলো গতিকে আজি আমি মঙ্গলদৈ দৰং আপোনাৰ ৰাজীৱ ভৱনৰ পৰা সাংগঠনিক দিশত আমি কিছু খতিয়ান লৈছো আমি ইয়াত সাংগঠনিক দিশত আমাক গৌৰৱ গগৈ ডাঙৰীয়াই পঠাইছে সমান্তৰালভাৱে ঢাক ঢোল বজায় আজিও ইমান ধাৰ খবৰ কাগজত যদি দেখে প্ৰত্যেক দিনাই এটা পেজ তেওঁলোকে বিজ্ঞাপন দিয়ে সবকা সাথ বুলে সবকা বিকাশ হৈ আছে ইমান বিকাশটো আমাৰ মূৰৰ ওপৰত ধাৰ লৈ পেলেহে বিকাশ হৈছে আৰু এডভাৰটাইজমেন্ট হিমন্ত বিশ্ব শৰ্মাই জনসংযোগৰ যিবিলাক পইচা খৰচ কৰি দিয়ে সেইবিলাকটো ধাৰৰ বুজা আমাৰ হাতত আছে সেইকাৰণে মই এটা কথা আপোনালোকক সুধিব বিচাৰিছো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম হৈছে টেক্সৰ ওপৰত টেক্স হেলমেট নিপিন্ধিলে ২০০০ টকাকে ফাইন নো পাৰ্কিঙত গাড়ী ৰাখিলে ২০০০ টকা ফাইন মানুহে ঘৰত এচি লগালে আপোনালোকে গুৱাহাটী ফালে হৈছে ইয়াত কি হৈছে নাজানো তাতো আপোনালোকে টেক্সৰ ওপৰত টেক্স আজো স্মাৰ্ট মিটাৰত মাধমাৰ লগালে ৩০০ ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে স্মাৰ্ট মিটাৰে মাধমাৰ বুজাইছে আজি তাৰিখত গোটেইখন সৰ্বত্ৰে মানুহে কেৱল ধাৰ মদৰ ৰাজহৰে অসম চলাই আছে সেইকাৰণে আমি কৈছো যে ঢাক ঢোল আৰু বিজ্ঞাপন দিয়াৰ আগত সবকা সাথ যে সবকা বিনাশ হৈছে বিকাশ যে হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰা উচিত বাকি আৰু ফাকিৰে অসম চলাইছে যে এটো অসমৰ ৰাইজে বুজিছে 11 বছৰীয়া বিজ্ঞাপনত কিমান শ কোটি টকা খৰচ কৰিলে আৰু কিমান শ কোটি টকা অসমৰ ৰাইজে বুজা লৈছে তেওঁলোকৰ বিজ্ঞাপনৰ নামত এই প্ৰস্তাৱন আমি অসমৰ ৰাইজক হৃদয়ঙ্গম কৰিবৰ কাৰণে আজি ডাঙৰ অফিচৰ পৰা আমি ৰাইজৰ মাজলৈ এৰিলো চাওক আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় মই গৌৰৱী অসমীয়াজনে অসমৰ ভূমি মাটি বহিৰাজ্যৰ বনিয়াক পানী দৰত দিছে আজি আদানী আম্বানী আপুনি যদি পতঞ্জলিকে কয় আপুনি যদি আজি অমিত শাহৰ লৰাকে কয় এতিয়া লোহাৰঘাট আপুনি যাওক ৰাণী ফালে তাত মানুহে নিজৰ প্ৰাপ্য মাটিৰ কাৰণে আজি নিৰবিচ্ছিন্নভাৱে এক মাহ ধৰি তাত প্ৰতিবাদ চলি আছে গৌৰৱী অসমীয়াই নিজৰ ভেটি বিকে নেকি এইজন মুখ্যমন্ত্ৰীক মই কৈছো ভাষা গ'ল জাতি গ'ল ভেটি গ'ল কেৱল হিন্দু মুছলমান মিয়া এই লুডুগুটি খেলি মানুহক যেটো এটা ভীতিগ্ৰস্ত কৰি ৰাজনীতি কৰিছে ই অসমৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে মহিলাৰ কাৰণে অসমৰ জাতি মাটি ভেটিৰ কাৰণে এটা সংকট গতিকে অসমৰ ৰাইজক কৈছো হিমন্ত বিশ্ব শৰ্মা নিজে অসমৰ কাৰণে এটা ভয়ংকৰ বিপদ এই বিপদমুক্ত হ'বলগীয়া হলে অসমত ২৬ত গৌৰৱ গগৈ নেতৃত্বত অসমৰ বাগজৰী অসমৰ ৰাইজে কংগ্ৰেছৰ হাতত দিব বুলি আশা ৰাখিছো আৰু অসমৰ ৰাইজক তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰি আমি আজি ইয়াত উপস্থিত হৈছো মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকে গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছো আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক